দেউতাকক লিভাৰ দান কৰি নতুন জীৱন দিয়া জীয়ৰীও আছে, কাণ কাটি ঘাতকৰ জৰিয়তে জীৱন শেষ কৰা সন্তানো আছে এই সমাজত। কন্যা সন্তানৰ বাবে দেউতাক সদায় ছুপাৰ হিৰো। বহুতে কয় বাপেক জীয়েকৰ সম্পৰ্ক আন কাৰোৰে সৈতে তুলনা কৰিব নোৱাৰি। কিন্তু এনে সম্পৰ্কৰ মাজতো অবিশ্বাসৰ বাতাবৰণ সৃষ্টি কৰিছে কিছুমান বাতৰিয়ে, যিবোৰ শুনিলে নিশ্চয়কৈ সৃষ্টি হয় এক অবিশ্বাসৰ বাতাবৰণ। ডিব্ৰুগড়ত সংঘটিত শেহতীয়াকৈ এটা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ ৰাজ্যজুৰি। কেনেকৈ নিজৰ দেউতাকৰ জীৱন শেষ কৰিবলৈ খুদ কন্যাই পৰিকল্পনা কৰিব পাৰে, আনকি পৰিকল্পনা অনুসৰি জীৱন শেষ কৰিও দিব পাৰে, নিশ্চয়কৈ ই ভাবিবলগীয়া, চিন্তা কৰিবলগীয়া। কল্পনা কৰাতকৈও ভয়ংকৰ আছিল ডিব্ৰুগড়ৰ উত্তম গগৈ হত্যাকাণ্ড। পত্নী আৰু জীয়ৰীৰ প্ৰেমিকে শেষ কৰিলে উত্তম গগৈৰ জীৱন। 23 জুলাইৰ নিশাই চাৰিঘাটকে হত্যাৰ পৰিকল্পনা কৰিছিল উত্তম গগৈক। ঘনে ঘনে সলনি হৈছে উত্তম গগৈ হত্যাকাণ্ডৰ পাক। সম্পূৰ্ণ পৰিকল্পিতভাৱে নিজ পত্নী আৰু কন্যাই হত্যা কৰাৰ অভিযোগ উত্তম গগৈক। 25 জুলাইৰ মাজনিশা কি ঘটিছিল উত্তম গগৈৰ ঘৰত? নিশা একেলগে আহাৰ খাই শুই গৈছিল চাৰিজনীয়া পৰিয়ালটো। সেইদিনা অত্যাধিক সুৰাপান কৰিছিল উত্তম গগৈয়ে। ফলত বিচনাত পৰাৰ লগে লগেই টোপনিত লালকাল দিছিল ব্যৱসায়ীগৰাকীয়ে, আৰু তাৰ পাছতেই অভিযুক্ত কন্যাই খবৰ দিছিল প্ৰেমিকক। অভিযোগ অনুসৰি পত্নী ববীয়েও খবৰ দিয়ে নিজৰ অবৈধ নাবালক প্ৰেমিকক, আৰু সম্পূৰ্ণ শীতল মস্তিষ্কৰে উত্তম গগৈক হত্যা কৰে ঘাতকে। এই বাতৰিটো 2024 চনৰ টাইমছ অৱ ইণ্ডিয়া ৱেবছাইটত প্ৰকাশ কৰা হৈছিল। লিভাৰৰ গুৰুতৰ ৰোগত আক্ৰান্ত পিতৃৰ জীৱন ৰক্ষা কৰিবলৈ কন্যাই দান কৰিছিল লিভাৰৰ বৃহৎ অংশ। মহাৰাষ্ট্ৰৰ পুনেৰ পৰা আহিছিল এই খবৰ। 56 বছৰীয়া দেউতাকৰ জীৱন কেনেদৰে ৰক্ষা কৰিছিল 20 বছৰীয়া কন্যা সন্তানে, এই বাতৰিটোত সবিস্তাৰে প্ৰকাশ কৰা হৈছিল। তথ্যমতে অস্ত্ৰোপচাৰৰ 6 মাহৰ পাছত যেতিয়া তেওঁলোক স্বাস্থ্য পৰীক্ষা কৰিবলৈ আহিছিল, দুয়ো সেই সময়ত সম্পূৰ্ণৰূপে সুস্থ হৈ আছিল বুলি চিকিৎসকে জনাইছিল বুলি এই বাতৰিটোত প্ৰকাশ কৰা হৈছিল। এতিয়া আমাৰ ডিব্ৰুগড়ত সংঘটিত হোৱা উত্তম গগৈ কাণ্ডৰ বিষয়ে জানক। পিছে এই সমগ্ৰ ঘটনাৰ পৰিকল্পনা কৰিছিল উত্তম গগৈৰ ঔৰসত জন্ম হোৱা নিজ কন্যাই। ইমানেই নে, উত্তম গগৈৰ বিচনাৰ তলত উদ্ধাৰ হৈছে এখন কাণ। উত্তম গগৈক কাণ কটাটো সহায় কৰি দিছিল 14 বছৰীয়া কন্যাই। হত্যাকাণ্ড সংঘটিত কৰাৰ পাছত নিশা 3 বজাত মাতৃগৃহলৈ গুচি গৈছিল পত্নী ববী সোণোৱাল সহ পুত্ৰ কন্যা। তাৰ পিছত পুনৰ ঘটনাস্থলীলৈ আহিছিল 2 ঘাতক, আৰু উত্তম গগৈক হত্যা কৰাত ব্যৱহাৰ কৰা অস্ত্ৰ হত্যাকাৰীয়ে ঘৰৰ পৰা লৈ গৈ পেলাই দিছিল ডিব্ৰুগড়ৰ নলাত। আৰু এই ঘটনাক ডকাইতিৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল 4 ঘাতকে। এতিয়া ডিব্ৰুগড় আৰক্ষীৰ তদন্তত ওলাইছে বহু চাঞ্চল্যকৰ তথ্য, আৰু এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই উত্তম গগৈক হত্যা কৰোঁতে ব্যৱহাৰ কৰা অস্ত্ৰৰ সন্ধান। আচলতে এনে ঘটনা একেবাৰে অস্বস্তিকৰ। কোনেও কল্পনা নকৰে কেনেকৈ পিতৃৰ কাণ কাটিব পাৰে, পিতৃৰ জীৱন নিঃশেষ কৰিবলৈ কেনেকৈ ঘাতকক আগবঢ়াই নিব পাৰে নিজৰ জীয়ৰীয়ে, তাকো নিজ ঔৰসত জন্ম হোৱা সন্তান। নিশ্চয়কৈ মানসিকভাৱে সুস্থ হ'ব নালাগিব এনেধৰণৰ লোক। আনকি অভিযোগ অনুসৰি জীয়ৰীক সহায় কৰিছিল মাতৃয়ে, অৰ্থাৎ উত্তম গগৈৰ পত্নীয়ে, তাকো নিজৰ নাবালক অবৈধ প্ৰেমিকৰ সৈতে মিলি। আমি বিচাৰোঁ পিতৃ মাতৃ আৰু সন্তানৰ সম্পৰ্ক সদায় কৃত্ৰিমতাৰ পৰা আঁতৰি মধুৰ হৈ থাকক। এনেধৰণৰ ঘটনা কেতিয়াও সংঘটিত নহওক। উত্তম গগৈৰ ঘাতকে উচিত শাস্তি পাওক। আজিৰ ভিডিঅ' ইমানতে সামৰিলোঁ। পৰৱৰ্তী দিনত পুনৰ এক নতুন বিষয়বস্তুৰ সৈতে পুনৰ আহিম আপোনালোকৰ মাজলৈ। চাই থাকিব ইউনিক ইনফ'টেইনমেণ্ট। নমস্কাৰ। কল্পনা কৰাতকৈও ভয়ংকৰ আছিল ডিব্ৰুগড়ৰ উত্তম গগৈ হত্যাকাণ্ড। পত্নী আৰু জীয়ৰীৰ প্ৰেমিকে শেষ কৰিলে উত্তম গগৈৰ জীৱন। 23 জুলাইৰ নিশাই চাৰিঘাটকে হত্যাৰ পৰিকল্পনা কৰিছিল উত্তম গগৈক। ঘনে ঘনে সলনি হৈছে উত্তম গগৈ হত্যাকাণ্ডৰ পাক। সম্পূৰ্ণ পৰিকল্পিতভাৱে নিজ পত্নী আৰু কন্যাই হত্যা কৰাৰ অভিযোগ উত্তম গগৈক। 25 জুলাইৰ মাজনিশা কি ঘটিছিল উত্তম গগৈৰ ঘৰত?
নিশা একেলগে আহাৰ খাই শুই গৈছিল 4জনীয়া পৰিয়ালটো। সেইদিনা অত্যাধিক সুৰাপান কৰিছিল উত্তম গগৈয়ে। ফলত বিচনাত পৰাৰ লগে লগেই টোপনিত লালকাল দিছিল ব্যৱসায়ীগৰাকীয়ে। আৰু তাৰ পাছতেই অভিযুক্ত কন্যাই খবৰ দিছিল প্ৰেমিকক। অভিযোগ অনুসৰি পত্নী ববীয়েও খবৰ দিয়ে নিজৰ অবৈধ নাবালক প্ৰেমিকক। আৰু সম্পূৰ্ণ শীতল মস্তিষ্কৰে উত্তম গগৈক হত্যা কৰে ঘাতকে। পিছে এই সমগ্ৰ ঘটনাৰ পৰিকল্পনা কৰিছিল উত্তম গগৈৰ ঔৰসত জন্ম হোৱা নিজ কন্যাই। ইমানেই নে, উত্তম গগৈৰ বিচনাৰ তলত উদ্ধাৰ হৈছে এখন কাণ। উত্তম গগৈক কাণ কটাটো সহায় কৰি দিছিল 14 বছৰীয়া কন্যাই। হত্যাকাণ্ড সংঘটিত কৰাৰ পাছত নিশা 3 বজাত মাতৃগৃহলৈ গুচি গৈছিল পত্নী ববী সোণোৱালসহ পুত্ৰ কন্যা। তাৰ পিছত পুনৰ ঘটনাস্থলীলৈ আহিছিল 2 ঘাতক আৰু উত্তম গগৈক হত্যা কৰাত ব্যৱহাৰ কৰা অস্ত্ৰ হত্যাকাৰীয়ে ঘৰৰ পৰা লৈ গৈ পেলাই দিছিল ডিব্ৰুগড়ৰ নলাত। আৰু এই ঘটনাক ডকাইতিৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল 4 ঘাতকে। এতিয়া ডিব্ৰুগড় আৰক্ষীৰ তদন্তত ওলাইছে বহু চাঞ্চল্যকৰ তথ্য। আৰু এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই উত্তম গগৈক হত্যা কৰোঁতে ব্যৱহাৰ কৰা অস্ত্ৰৰ সন্ধান।